নমস্কাৰ জনাবলৈ সৈন্য খবৰ সদ্য প্ৰকাশিত ভোটাৰ খসৰা তালিকাত ব্যাপক বিসংগতি বহু পুৰণা ভোটাৰৰ নাম কৰ্তন কলগছিয়া ৰাজচক্ৰৰ অন্তৰ্গত জনীয়া সমষ্টিৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই নতুন ভোটাৰৰ নাম দৰমা ঘূৰাই দিয়া হৈছে বৈধ আবেদন পত্ৰ এই ক্ষেত্ৰত বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ বৰপেটা জিলাৰ কলগছিয়া ৰাজচক্ৰৰ অন্তৰ্গত জনীয়া সমষ্টিৰ সদ্য প্ৰকাশিত ভোটাৰ তালিকাত দেখা গৈছে সীমাহীন বিসংগতি 2017 চনৰ পৰা 2020 চনলৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই নতুন ভোটাৰৰ নাম VLO সকলে কলগছিয়া ৰাজচক্ৰৰ কাৰ্যালয়ত নতুনকৈ আবেদন পত্ৰ দাখিল কৰিছিল যদিও কোনো এগৰাকী নতুন ভোটাৰৰ নামো অন্তৰ্ভুক্ত নোহোৱা আজি 10 মাহ পাছত কলগছিয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা VLO সকলক আবেদন পত্ৰসমূহ ঘূৰাই দিয়া দেখা গৈছে প্ৰাপ্ত অভিযোগ মতে বৰপেটাৰ নিৰ্বাচন কাৰ্যালয়ৰ লগত যোগাযোগ কৰি দুই এজনে নতুন ভোটাৰ তালিকাত নাম আনিবলৈ সক্ষম হোৱা বুলি অভিযোগ পোৱা গৈছে বৰপেটাৰ নিৰ্বাচন কাৰ্যালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰী অলকেশ ভূঞাই গোপন লেনদেনত এই নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই বিষয়ে কলগছিয়া ৰাজচক্ৰৰ কাৰ্যালয়ৰ সহায়ক গোপাল বায়নে নিৰপেক্ষ তদন্ত কামনা কৰিছে অৱশ্যে জনীয়া সমষ্টিৰ লগতে বৰপেটা জিলাৰ বিভিন্ন সমষ্টিৰে বিসংগতি দেখা দিছে একাংশ ৰাইজৰ মতে সংখ্যালঘু ৰাইজক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে ষড়যন্ত্ৰমূলকভাৱে এই বিসংগতি কৰা হৈছে বুলি কলগছিয়া জিলা আমচু আৰু CPIMৰ নেতৃত্বত গুৰুতৰ অভিযোগ উত্থাপন কৰে খচৰা ভোটাৰ তালিকাত নাম উপাধিৰ ক্ষেত্ৰতো দেখা গৈছে বিয়াগুম বিসংগতি এই ক্ষেত্ৰত এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে 2014 চনত যিসকল মানুহৰ নাম ইতিমধ্যে ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈছে এতিয়ালৈকে সেই মানুহখিনিক আজি জনীয়া সমষ্টিৰ বিভিন্ন ঠাইত বিভিন্ন গাঁৱত আমি লক্ষ্য কৰিছো যে তেওঁলোকে ভোটাৰ আই কাৰ্ড পোৱা নাই আৰু এই ভোটাৰ লিষ্টত যোৱা 3-4টা বছৰতো আমি লক্ষ্য কৰিছো যে বিৰাট পৰিমাণৰ এটা মানে জিলা নিৰ্বাচনী বিষয়াৰ লগত যিসকলে ব্যক্তিগতভাৱে যোগাযোগ কৰিছে তেওঁলোকৰ দুই এটা নাম আহিছে যদিও বিৰাট অংশৰ মানুহৰ নাম প্ৰাপ্ত বয়স্ক হোৱা সত্ত্বেও তেওঁলোকৰ নাম ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা নাই যাৰ কাৰণে আমি ক'ব বিচাৰিছো যে এই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক এই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ পৰা বঞ্চিত কৰা হৈছে আমাৰ যিসকল মানুহে ব্যক্তিগতভাৱে আমাৰ বৰপেটা নিৰ্বাচনী বিষয়া এজন ঠিকাভিত্তিক কৰ্মচাৰী অলকেশ ভূঞা নামৰ ব্যক্তিজনৰ লগত যিসকলে ব্যক্তিগতভাৱে যোগাযোগ কৰিছে তেওঁলোকৰ 2-4টা নাম আহিছে আৰু যিসকলে যোগাযোগ কৰা নাই তেওঁলোকৰ নাম এই ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই আমি জিলা নিৰ্বাচনী বিষয়া আৰু বৰপেটা জিলা প্ৰশাসনক আমি আহ্বান জনাইছো অতি শীঘ্ৰে যে অলকেশ ভূঞা নামৰ জিলা নিৰ্বাচনী এজন ঠিকাভিত্তিক কৰ্মচাৰী তেওঁৰ বেংক একাউণ্ট চেক কৰাৰ কাৰণে আমি অনুৰোধ জনাইছো অন্যথা অহা দিনত আমাৰ যি সংখ্যালঘু মানুহৰ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত যি মানে সাংবিধানিক অধিকাৰ যি গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ অহা দিনত খৰ্ব কৰা হ'ব বুলি আমি ধাৰণা যোৱাবাৰৰ যিখিনি আমাৰ কাম পেণ্ডিং আছিলে মানে তাত ব্যস্ত হৈ নষ্ট হৈ যোৱাত থাকে তো আমি ইয়াতে আহি থৈছিলোঁ ষ্টৰত থৈ দিছিলোঁ এই বস্তুখিনি আমি ইবাৰে আৰু মানে ইউজ কৰিম গতিকে ছফ্টৱেৰৰ কামখিনিতো আমাৰ ইলেকশ্যন অফিচ বৰপেটাত চলে আৰু এইটোতো তেওঁলোকে জনোৱা মতে যিখিনি বস্তু তাৰমানে কি মানে মিচিং হৈছে যোৱাবাৰ ৰানিং হ'ল কিন্তু এইবাৰ মানে মিচিং হৈছে নামখিনি অহা নাই কি কাৰণত হৈছে সেইটো ধৰক ময়ো ক'ব নোৱাৰি এটা ইনকুৱাৰী হ'লে হয়তো আচল কথাখিনি ওলাই যাব কেনেকৈ কি হৈ আছে এইবিলাক ডি ভোটাৰ হৈ আছে কিন্তু তেওঁলোকৰো নাম ইতিমধ্যে বেলেগ ফ্ৰেছ ভোট হিচাপে আহি গৈছে বহু ধৰণৰ কমপ্লেইন পাই আছোঁ উল্টা কৰি নাম আৰু ৰানিং ভোট কটা গৈছে এইটোতো বস্তুটো ইয়াৰণেতো মেইনটেইন হৈ আছে আমাৰ বৰপেটা ইলেকশ্যন অফিচত কাম কাজ হিচাপতো খামখেলি হৈছে কাম কাজখিনি হোৱা নাই মানে কিন্তু আল্টিমেটলি মানুহখিনি খামখেলিতে বুজাব চিনিয়ৰ এছিষ্টেণ্ট কলগছিয়া ৰেভিনিউ চাৰ্কল আৰু নেক্সট ইলেকশ্যন হিচাপত মই ইয়াৰো এছিষ্টেণ্ট হিচাপে কাম কৰিছোঁ গোপাল বায়ন যোৱাবাৰৰ যিখিনি আমাৰ এইটো কথাটো ৰিচেণ্টলি গম পালোঁ যোৱা কেইদিনমানৰ ভিতৰতে আমাৰ ইলেক্টৰেল ৰোলটো পাব্লিছ হোৱাৰ পিছতে আমি গম পালোঁ ADC ছাৰৰ লগতেও মই কথা পাতিছোঁ মই আশা কৰিছোঁ বহুত সোনকালে এইটোৰ ওপৰতে আমি ৰিজাল্ট পাম তাৰ বাহিৰতেও যদি মই অলৰেডি PLO
তেওঁলোককো ইনষ্ট্ৰাকশ্যন দিছোঁ ইমিডিয়েট বেচিছত এই 4টাৰ মোৰ ফৰ্মেট বনোৱা আছে ফৰ্মেটৰ হিচাপত মোৰ তাতে ছাবমিট কৰিব লাগে ছাবমিট কৰাৰ পিছতে মই এইটো ছেম যেতিয়া ছাবমিট কৰিব তেওঁলোকে ফৰ্মেটটো এইখিনি বস্তুটো মই ADC ছাৰতে মই এইটো বস্তু উঠাম আৰু মই বিৰাট আশা ৰাখিছোঁ যে তেওঁ ইমিডিয়েট বেচিছত এইটো ছল্ভ কৰিব পাৰিব আমাৰ ডিষ্ট্ৰিক্ট লেভেলত যদি এনেকুৱা আপোনালোকে পাইছে তেতিয়া মই ভাবোঁ যে আপোনালোকে এলিগেশ্যনৰ হিচাপতে আপোনালোকে মোক ৰিটাৰ্ণ এটা দিলে ভাল হয় যদি কোনোবা আছে আপোনালোকৰ ছাইডতে যোনে এনেকুৱা মানে কষ্ট পাইছে এইটোৰ ফলতে তেতিয়াহ'লে আপোনালোকে যদি দিয়ে ৰিটাৰ্ণ দিয়াৰ পিছত মই এইটো টেক আপ কৰিম মই DC অফিচলৈকেও এইটো লিখিম তাৰপিছত তেওঁলোকেও এইটো ওপৰতে ব্যৱস্থা ল'ব যি ল'ব লাগে এইটো কথাটো ৰিচেণ্টলি গম পালোঁ যোৱা কেইদিনমানৰ ভিতৰতে আমাৰ ইলেক্ট্ৰেল ৰোলটো পাব্লিছ হোৱাৰ পিছতে আমি এই খবৰটো ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ